মৃণাল বিশ্বাস যুৱ সমাজকৰ্মী গোৱাবাৰী তেখেতকো আমাৰ বিহু দললৈ স্বাগতম জনাইছোঁ আৰু এখনি বিহু আদৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। উপস্থিত আছে আন এগৰাকী সমাজকৰ্মী শ্ৰদ্ধাৰ সুবোধ বিশ্বাস ডাঙৰীয়া, তেখেতকো এখনি বিহু আদৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সাময়িকভাৱে স্থগিত ৰাখি পুনৰ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ যাব ওলাইছোঁ। এইবাৰ আমাৰ বিহুতলীলৈ আমন্ত্ৰণ জনাইছোঁ আদিবাসী কৰম নৃত্য দল ইংৰাজী। জৰিয়তে আমি সমূহ অসমবাসীলৈ আমি লাওকৰাবাসীয়ে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ। হয়, আমি জনকল্যাণ সংঘ পুথিভঁৰালৰ সৌজন্যত এইবেলি 60 সংখ্যক লাওকৰা আঞ্চলিক ৰঙালী বিহু উদযাপন কৰি আছোঁ। আমি প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচী হাতত লৈ আমি এই অসমৰ যি বাপতি সাহোন ৰঙালী বিহুৰ যিটো সংস্কৃতি, এই সংস্কৃতিটো আমি জীয়াই ৰাখিব চেষ্টা কৰোঁ। আমি ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰি শ্বহীদসকলক আমি স্মৰণ কৰি স্মৃতি তৰ্পণ কৰি আমি কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰোঁ। প্ৰথম দিনা সন্ধিয়ালৈ বিহু নৃত্যৰ প্ৰতিযোগিতা কৰোঁ। তাৰপিছত দ্বিতীয় দিনাখন আমি খেল ধেমালি থাকে। দ্বিতীয় দিনাও তাৰপিছত আমাৰ মুকলি বিহু, বৈশাগু আদি বিভিন্ন সাংস্কৃতিক এনেকুৱা প্ৰদৰ্শন হয় আমাৰ বিহুতলীত। প্ৰদৰ্শনৰ শেষলৈ আৰু শিল্পী আমন্ত্ৰণ কৰি সংগীত অনুষ্ঠানেৰে আমাৰ অনুষ্ঠানটি সামৰণি মৰা হয়। হয়, আমি একচুৱেলি এতিয়া আমি দেখিবলৈ পাওঁ আমাৰ উঠি অহা চামে এতিয়া যান্ত্ৰিকতাত বিলীন হৈ আমাৰ ঐতিহ্য পৰম্পৰা আৰু আমাৰ যিবিলাক সা সঁজুলি আছে, পৰম্পৰাগত সা সঁজুলি এইবোৰ পাহৰিব ধৰিছে। আৰু সেই পৰিপ্ৰেক্ষিততে আমি এইবাৰ আলোচনা কৰি আমি যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ যিবিলাক সা সঁজুলি, কৃষিৰ লগত জড়িত সা সঁজুলি, যিহেতু আমাৰ বহাগ বিহুটো কৃষিৰ লগত জড়িত, কৃষিৰ লগত আমাৰ সম্পৰ্ক আছে, খেতিয়কৰ লগত সম্পৰ্ক আছে। সেইকাৰণে আমি আমাৰ যিখিনি কৃষিৰ লগত জড়িত হোৱা থলুৱা সম্পদ আছে, থলুৱা সা সঁজুলি আছে, সেইখিনি আমি প্ৰদৰ্শন কৰি আমাৰ বিশেষকৈ উঠি অহা প্ৰজন্মৰ লগত আমি পৰিচয় কৰাই দিয়াৰ কাৰণে, চিনাকি কৰাই দিয়াৰ কাৰণে আমি এটা সংকল্প লৈছিলোঁ। লাওপাৰা জনকল্যাণ সংঘৰ এই আয়োজন সঁচাকৈ অভিভূত হ'বলগীয়া। আৰু বিহুৱে বিচাৰে কি, বিহুৱে কি বাৰ্তা দিয়ে, এই সকলোবোৰ বাৰ্তা এই বিহু সন্মিলনৰ পৰা দিয়া হৈছে। কৃষিজীৱী অসমীয়াৰ পৰম্পৰাগত সঁজুলিখিনি ইয়াত প্ৰদৰ্শন কৰা হৈছে। ইয়াত বিহুৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত কৰা হৈছে। ইয়াৰ দ্বাৰাই এটা কথা প্ৰতিপন্ন হৈছে, অসমীয়া জাতীয় জীৱনৰ এৰাব নোৱাৰা অবিচ্ছেদ্য অংগ হৈছে বহাগ। এই বহাগত এই অঞ্চলৰ ৰাইজে সংকল্প লৈছে সমন্বয়েৰে থকাত অসমৰ কৃষ্টি সংস্কৃতিৰ বিকাশ, অসমীয়া কৃষ্টি সংস্কৃতিৰ সম্পূৰ্ণ প্ৰতিফলন এই বিহু সন্মিলনত দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকে যদি চাই, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ বসতি এই অঞ্চল, আৰু সকলো জাতি জনগোষ্ঠীৰ লোকেই এই সন্মিলনত অংশগ্ৰহণ কৰিছে। যিটো বিহুৱে বিচাৰে, বিহুৰ যিটো মূল কথা, আমি সকলোৱে ভাতৃত্ববোধেৰে সমন্বয়ৰ এনাজৰীৰে ইয়াত থাকিব লাগে, আৰু এই বাৰ্তাটো ইয়াত প্ৰকাশ পাইছে। আৰু এইটোৱেই বিহুৰ মূল বক্তব্য আৰু মূল বাৰ্তা। এই বাৰ্তাটো লাওপাৰা জনকল্যাণ সংঘৰ এই 60 সংখ্যক ৰঙালী বিহু সন্মিলনত প্ৰতিফলিত হৈছে।